রাজ্যের বিভিন্ন সংরক্ষিত বনাঞ্চলের 1,25,326 বিঘা জমি জবরদখল মুক্ত করা হয়েছে। লোকসভা ভবনে এক সাংবাদিক সম্মেলনে একথা জানান মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা। সুপ্রিম কোর্টের সর্বশেষ নির্দেশ প্রসঙ্গে মুখ্যমন্ত্রী বলেন, বনাঞ্চলে উচ্ছেদ করতে হলে জেলা শাসক সহ একটি উচ্চ স্তরের কমিটি গঠন করতে বলেছিল সুপ্রিম কোর্ট। আদালতের নির্দেশের পর বনাঞ্চলে উচ্ছেদ একটি প্রক্রিয়ার অধীনে হবে। উচ্ছেদ নিয়ে অভিযোগ আপত্তি থাকলে নির্দিষ্ট কমিটিতে জানানো যাবে, তার ভিত্তিতে বিচার বিবেচনার পর উচ্ছেদ করা যাবে। ফৰেষ্টৰ যিটো মাটি এই ফৰেষ্টৰ যিটো মাটি বৰ্তমানলৈকে আমি যি এভিকশ্যন কৰিছোঁ সেইটো হ'ল 1,25,326 বিঘা। যেতিয়া আমি এভিকশ্যন কৰিলোঁ তাৰ পিছত কিছু সংখ্যক এনক্ৰ'চাৰে কওঁ বা ব্যক্তিয়ে কওঁ, তেওঁলোকে উচ্চতম ন্যায়ালয়ত এটা আবেদন কৰে যে অসম চৰকাৰৰ উচ্ছেদ কৰাৰ অধিকাৰ নাই। আৰু অনাৰেবল সুপ্ৰিম কোৰ্টে কিছু পিটিশ্যনাৰ ওপৰত ৰাফলি এৰাউণ্ড 300 পিটিশ্যনাৰক উচ্ছেদ নকৰিবলৈ আমাক নিৰ্দেশ দিয়ে। আৰু তাৰ বেচিছত গোলাঘাট জিলা আৰু নগাঁও জিলাত আমি লাৰ্জ এৰিয়া এটা এভিকশ্যন কৰিলেও 10% 15% আমি মাটি এভিকশ্যন কৰিব পৰা নাছিলোঁ। আৰু গোটেই বিষয়টো সুপ্ৰিম কোৰ্টলৈকে ইয়াক প্ৰেৰণ কৰা হয়। সুপ্ৰিম কোৰ্টত এই গোচৰটো সন্মানীয় ন্যায়াধীশ আমাৰ সুপ্ৰিম কোৰ্টৰ সন্মানীয় যি খণ্ডপীঠ আছে, য'ত দুজনকৈ আমাৰ জাজ থাকে, এই জাজৰ ভিতৰত আলোক আৰাধে যিজন সন্মানীয় ন্যায়াধীশ, তেওঁ যোৱাকালি খুব এটা ইম্পৰ্টেণ্ট জাজমেণ্ট অসমৰ কাৰণে দিয়ে। আৰু অসমৰ গোটেই ফৰেষ্টৰ মাটি আমি উচ্ছেদ কৰিবলৈ যাওঁতে অসম চৰকাৰক কিছু নিৰ্দেশাৱলী দিয়ে। প্ৰথম এটা কথা আদালতে স্পষ্ট কৰি দিয়ে যে ফৰেষ্টৰ মাটি হ'লে ৰাজ্য চৰকাৰৰ এভিকশ্যন কৰা অধিকাৰ আছে। কিন্তু এভিকশ্যন কৰোঁতে এখন আমি কমিটি গঠন কৰিব লাগিব, যিখন কমিটিত DC থাকিব আৰু ফৰেষ্টৰ অফিচাৰ থাকিব। তেখেতসকলে এভিকশ্যনৰ নটিচ দিব। আৰু কোনোবাই যদি ক'ব বিচাৰে যে আমাৰ মাটিখিনি ফৰেষ্টত নহয় বা আমি ফৰেষ্টৰ ভিতৰত নপৰোঁ, তেওঁলোকৰ ওজৰ আপত্তি এই কমিটিখনে শুনি এটা স্পিকিং অৰ্ডাৰ দিব। আৰু স্পিকিং অৰ্ডাৰটো দিয়াৰ লগে লগে যদি এই কমিটিখনে ধৰি লয় যে এই মাটিখিনি ফৰেষ্টৰ মাটি, এটা স্পিকিং অৰ্ডাৰ দিব। আৰু স্পিকিং অৰ্ডাৰৰ 15 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে এভিকশ্যন কৰিব পাৰিব। মুখ্যমন্ত্রীর বক্তব্য, উচ্ছেদের পর রাজ্যের কাজিরাঙ্গা, মানস, পবিতরা সহ রাজ্যের সমস্ত সংরক্ষিত বনাঞ্চল রক্ষণাবেক্ষণ করতে সুবিধা হবে। সংরক্ষিত বনাঞ্চলের দখলমুক্ত এলাকায় ফের বনানীকরণ করা হবে। এ নিয়ে রাজ্য সরকার সিদ্ধান্ত নিয়েছে। ওরাং এবং কাজিরাঙ্গার মধ্যে একটি সম্পর্ক গড়ে তোলা যাবে। ফিরিয়ে আনা যাবে বাঘেদের চলাচলের পুরো পথ। সেই সঙ্গে দখলমুক্ত এলাকায় ভূমিপুত্রদের ফরেস্ট রাইট দেওয়া হবে। আইন অনুযায়ী সেই সমস্ত এলাকায় ভূমিপুত্রদের জমির পাট্টাও দেওয়া হবে। ইয়াৰ ফলত এতিয়া আমি খুব ধুনীয়াকৈ কাজিৰঙা, মানস, পবিতৰাকে ধৰি অসমৰ যিমান ফৰেষ্ট ৰিজাৰ্ভ আছে তাক আমি ৰক্ষণাবেক্ষণ কৰিবলৈ সক্ষম হ'ম। দ্বিতীয়তে, অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আমাৰ হাতত
যিমান ফৰেষ্ট লেণ্ড আমি এভিক কৰিম তাতে আকৌ আমি ফৰেষ্ট ৰেষ্ট'ৰ কৰিম। ইতিমধ্যে আমাৰ সেই প্ৰগ্ৰেমটোৱে বহুত কামত দিছে, বহুত জংগল বা বহুত ফৰেষ্ট এতিয়া ৰেষ্ট'ৰ হৈছে। আৰু আমাৰ আটাইতকৈ ডাঙৰ সফলতা হৈছিলে যে ওৰাং আৰু কাজিৰঙাৰ মাজত আমি এটা সম্বন্ধ স্থাপন কৰিব পাৰিছোঁ, যিটো ট্ৰেডিশ্যনেল টাইগাৰ ৰোড আছিলে, যিটো হাতৰ পৰা ওলাই গৈছিলে। সমান্তৰালভাৱে এই জাজমেণ্টটো পোৱাৰ লগে লগে সমান্তৰালভাৱে খিলঞ্জীয়া ভূমিপুত্ৰসকলে যিটো ফৰেষ্ট ৰাইটছ পাব পাৰে তাকো আমি সোনকালে দিয়াৰ ব্যৱস্থা কৰিম। আইনত আছে 2005 চনৰ যিটো আইন আছে, সেই আইনত খিলঞ্জীয়া ভূমিপুত্ৰসকলক ফৰেষ্ট ৰিজাৰ্ভ হ'লেও ভূমিৰ পট্টা দিয়াৰ অসম চৰকাৰৰ অধিকাৰ আছে। আমি এই জাজমেণ্টটো ল'লোঁ, কিন্তু সমান্তৰালভাৱে আমি ফৰেষ্টত খিলঞ্জীয়া ভূমিপুত্ৰসকলকো যিটো পট্টা দিয়াৰ কাম সেইটোও আমি পেৰেলেলি আৰম্ভ কৰিম।